আমি আজিৰ তাৰিখত যথেষ্ট আগবাঢ়ি আছো বিজেপি দলৰ ভিতৰত এতিয়া তেওঁলোকৰ মিত্ৰ দল অগপ দলটো নাইকিয়া হৈ গৈছে মই ভাবো এই নিৰ্বাচন অসম গণ পৰিষদ দলৰ বাবে হেক নিৰ্বাচন ইয়াৰ পিছত অসম গণ পৰিষদক আমি দেখা নাপাম কিন্তু আমাৰ লগত যিসকলে মিত্ৰতা কৰিব তেওঁলোকে সক্ৰিয় হ'ব তেওঁলোকে বিজেপি দল তেওঁ নাজানো মংগল নে অমংগল মই ক'ব নোৱাৰো কিন্তু যিসকলে হাত মিলাই বিজেপি দলত বৰ্তমানৰ নেতৃত্বত তেওঁলোকে নোহোৱা হৈ যায় সেয়া দলৰ কথাই হওক বেয়া ব্যক্তিৰ কথা হওক মই যেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি হোৰ্ডিঙত দেখা পোৱা নাই তো ভূপেন বৰা ডাঙৰীয়া কি তাত পাব সন্মান পাব আমি নাজানো কিন্তু আমাৰ দলৰ কামখিনি 12,000 বিঘা মাটি কেনেদৰে এটাই ঘৰৰ নামত পৰিলে এইখিনি কাম আমি ৰাইজৰ মাজত লৈ যাম আমাৰ কামত কোনো বাধা নাহে আৰু মই ভাবো যে 12,000 বিঘা মাটি ভূপেন বৰা ডাঙৰীয়াই আৰু এটা কথা কৈছিল সন্মুখত এনেকুৱা এটা কথা ক'ব পাৰে আৰু তাৰ পিছত পদত্যাগ কৰাৰ পিছত এদিনৰ ৰ'ব নোৱাৰিলে তাৰ পিছদিনাই বিজেপি যাব পাৰে তেওঁ কথাবোৰ কিমান আপোনালোকে গ্ৰহণ কৰিব পাৰে বা তেওঁৰ কথাৰ কিমান যোগ্যতা আছে এইখিনি আপোনালোকে বুজি পায় আৰু আনফালে চাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে তেওঁ এজন হিন্দু নেতা হৈ গ'ল মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছো কাইণ্ডলি হিন্দু নেতাৰ সাৰ্টিফিকেট বিতৰণ কৰাৰ কামটো ইমান লজ্জিত হ'ল আপুনি সেইজনকে আপোনালোকে একদিনত ৰাজনৈতিক হিন্দু অসম কোন হিন্দু নেতা কোন নহয় এটোৰ প্ৰমাণ পত্ৰ দিয়া তেওঁ কোনো অধিকাৰ এজন নেতাৰ অভিনয় এজন নাৰী সন্মানৰ প্ৰতি যে অভিনয় কৰি আছিল আৰু আনগৰাকীয়ে যে মা কামাখ্যাৰ বৰদোৱা থানৰ সন্মুখত শপত লোৱা যে অভিনয় কৰি আছে দুয়োজনৰ অভিনয় মুকলি হ'ল মই ভাল পালো যে দুয়োজন ককায়েক ভায়েক আজি একে মঞ্চত থাকিব ভালে থাকক মই ভাবো যে এইবাৰ কংগ্ৰেছ নতুন কংগ্ৰেছ বনাম পুৰণি কংগ্ৰেছৰ যুঁজ হ'ব বিজেপি দলৰ ভিতৰত পুৰণি বিজেপি ক'ত ৰাজেন গোহাঁই ডাঙৰীয়াটো এৰিছে সিদ্ধাৰ্থ ৰায় আজি নাম নোহোৱা হ'ল আজি বিজয়া খুৰীৰ আজি তেওঁলোকৰ জীয়েকৰ চিট নাইকিয়া হ'ল আজি দিলীপ শইকীয়া একেৰকম দেখাই নাপাওঁ তো পুৰণি বিজেপিবোৰ গ'লেই অগপ দল গ'লেই এতিয়া মাত্ৰ যে যিসকলে 15 বছৰ কংগ্ৰেছ চৰকাৰৰ দিনত বহুত কেলেংকাৰী কৰিলে তেওঁলোকে নিজকে ৰাজনৈতিকভাৱে বচাবলৈ এটা বেলেগ দলত গৈ এই গোটেই দলটো হাইজেক কৰিলে সেইসকলৰ ভুৱা কংগ্ৰেছীৰ লগত আজি আমাৰ বাস্তৱ কংগ্ৰেছী যুঁজিব এইটো নতুন কংগ্ৰেছ বনাম পুৰণি ভুৱা কংগ্ৰেছৰ যুঁজ এবাৰ বিধানসভা নিৰ্বাচনত আপোনালোকে দেখা পাব বহুত বিজেপি কৰ্মীখিনি দেখা পাইছে যে আমাৰ কাম নাই নেকি আৰু বিজেপি নেতাসকলে কৈছে আমাৰ কাম নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি সব গোটেইবোৰ কংগ্ৰেছৰ দিনৰ যিসকল বিধায়ক হ'ল তেওঁলোকে বিভিন্ন ধৰণৰ সুবিধা পালে সেইসকলক লৈ বিজেপি ক'বলৈ বিচাৰিছে আজি বিজেপি দলৰ ভিতৰত আজি আপোনালোকে চাওক আৰু হিন্দু নেতা প্ৰমাণ পত্ৰ দিয়া তেওঁলোকৰ অধিকাৰ নাই কিয় নাই কি তেওঁ নিজে গৰু সিন্ডিকেট কৰা মানুহৰ পৰা তেওঁ মন্ত্ৰী তেওঁক বনাই ৰাখিছে গৰু সিন্ডিকেট কৰা মানুহক তেওঁ টিকেট দিবলৈ বিচাৰে গৰু সিন্ডিকেট অসমৰ ভিতৰত আৰু বৃদ্ধি পাইছে তেওঁ কি হিন্দু নেতা মইতো চ্যালেঞ্জ কৰিবলৈ বিচাৰো সন্মুখৰ পৰা হিন্দু ধৰ্মৰ ওপৰত ডিবেট কৰক মই চ্যালেঞ্জ কৰিছো যদি ইমানে তেওঁ হিন্দু নেতাৰ হিন্দু ধৰ্মৰ ওপৰত তেওঁ তেখেতৰ জ্ঞান আছে মই ৰাজহুৱাভাৱে মই চ্যালেঞ্জ কৰিছো চাওক কোন হিন্দু ধৰ্মৰ কথা বেছি জানে
তেওঁ জানেনে মই জানো চাওঁ কোন নিজৰ কৰ্মৰ যোগেদি হিন্দু ধৰ্মৰ প্ৰতি নিজৰ দায়বদ্ধতা দেখাইছে তেওঁ নে আমি মই চ্যালেঞ্জ কৰিছো যদি সাহস আছে কিন্তু মোৰ চ্যালেঞ্জ কেতিয়া নলয় মই জানো বহুত মানুহৰ মনত প্ৰশ্ন আছে যে কংগ্ৰেছ দলৰ ভিতৰৰ কথাবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ঘনিষ্ঠ থকা সাংবাদিকজনে কেনেকৈ গম পায় বহুত মনত হে সংখ্যা আছিল প্ৰশ্ন আছিল আমাক জনাইছিল কিন্তু আমি বিশ্বাস কৰিবলৈ বিচৰা নাছিল আমি আমাৰ একেখিনি খবৰ আমাৰ কাণতো পৰিছিল সমগ্ৰ অসমৰ ভিতৰত চৰ্চিত কিন্তু আমি বিশ্বাস কৰিবলৈ বিচৰা নাছিল কিন্তু যি ধৰণৰ আজি যিসকলে বিজেপি বিৰুদ্ধে ইমান দিন সংগ্ৰাম কৰিলে কংগ্ৰেছৰ দলৰ ভিতৰত আপত্তি পালে তেতিয়া বেলেগ বিজেপি দললৈ যাওক অফৰটো আহিছিল এদিন নৰলে এদিনৰ পিছত তেওঁ জাম্প মাৰিলে চাণক্যই কৈছিল সাম মানে আলোচনা দাম মানে পইচা দ্বন্দ্ব মানে লাঠি ভেদ মানে বিভাজন সৃষ্টি কৰা আলোচনা পইচা লাঠি আৰু অপপ্ৰচাৰ কৰি বিভাজন মই ভাবো ইয়াৰ ভিতৰত দুটা অস্ত্ৰ ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত ব্যৱহাৰ কৰা গৈছে মই পুনৰবাৰ কৈছো ভূপেন বৰা ডাঙৰীয়া মা কামাখ্যা আৰু বৰদোৱা থানৰ সন্মুখত শপত ল'বলৈ প্ৰস্তুত যে তেওঁ এই জন্মৰ ভিতৰত বিজেপি দললৈ কেতিয়াও নাযায় যি গৰাকী 2 দিন আগত মাজুলীত ভ্ৰমণ কৰি আছিল আমাৰ লগত গুৱাহাটী বিভিন্ন ঠাইলৈ গ'ল এদিনৰ ভিতৰত বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যোৱাকালিতো দৰে আদৰিছে দদাইদেউ আহি গ'ল এনেকৈ এটা ঘৰৰ আমি পৰিস্থিতি আমি দেখা পালো তো তেওঁৰ কথাৰ কিমান যোগ্যতা আছে তেওঁ নিজৰ কৰ্মৰ যোগেদি নিজৰ কথাবোৰ আজি তললৈ পেলাই দিছে মই ভাবো পুনৰবাৰ কৈছো এই গোটেই ঘটনাক্ৰমটো মই ভাবিছিলো অলপ পিছত হ'ব নিৰ্বাচনৰ ওচৰত হ'ব কিন্তু ইমান আগত যে হ'ল এতিয়ালৈকে কোড অফ কণ্ডাক্টে ঘোষণা হোৱা নাই ইয়াৰ কাৰণ দুটা এটা হ'ল আৰু প্ৰথম মূল কাৰণ হ'ল 12,000 বিঘা মাটিৰ মালিক কোন হয় সকলে ৰাইজে এটা জানিবলৈ বিচাৰে কেনেদৰে এটা ঘৰৰ ভিতৰত 12,000 বিঘা মাটি আহি গ'ল অসমৰ ৰাইজে জানিবলৈ বিচাৰে এইখিনি যে কথা আমি ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰো চৰ্চা যে হৈছে তাৰ কাৰণে আমাৰ ধুৰন্ধৰটো মুখে বনাই আছিলে কিন্তু বাস্তৱ ধুৰন্ধৰ ভূপেন বৰাহে মুকলি হ'ল আমি সকলোৱে দেখা পাইছো